2021 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰুটিন আহি গ'ল। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিব সায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা সেইসকল ছাত্ৰ ছাত্ৰীৰ ৰুটিন আহি গ'ল। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। যদি আপুনি এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট হৈছে তেতিয়াহ'লে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, লগতে এই ভিডিঅ'টো এতিয়াই লাইক কৰক। এতিয়া জানি লওক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা কেতিয়া হ'ব। 2021 চনৰ মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা পৰীক্ষা হ'ব। 3 তাৰিখৰ পৰা এপ্ৰিল মাহৰ 6 তাৰিখলৈকে পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে, ইয়াতে কৈছে যে মাৰ্চ মাহৰ 3 তাৰিখে বুধবাৰে ইংৰাজী বিষয় পৰীক্ষা হ'ব। আগবেলা পৰীক্ষা হ'ব, অৰ্থাৎ মৰ্ণিং শিফ্টত পৰীক্ষা হ'ব ইংৰাজী বিষয়। ৰাতিপুৱা 9টাৰ পৰা 12টালৈ পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে মাৰ্চ মাহৰ 6 তাৰিখে শনিবাৰে ৰাসায়ন বিজ্ঞান, বিজনেছ ষ্টাডিজ, ৰাজনৈতিক বিজ্ঞান পৰীক্ষা হ'ব মৰ্ণিং শিফ্টত, অৰ্থাৎ ৰাতিপুৱা 9টাৰ পৰা 12টালৈ পৰীক্ষা হ'ব। মাৰ্চ মাহৰ 9 তাৰিখে মঙলবাৰে অৰ্থবিজ্ঞান পৰীক্ষা হ'ব, আবেলিত পৰীক্ষা হ'ব অৰ্থবিজ্ঞান। মাৰ্চ মাহৰ 12 তাৰিখে পৰীক্ষা হ'ব শুকুৰবাৰে, ৰাতিপুৱা ভাগত পৰীক্ষা হ'ব মাৰ্চ মাহৰ 12 তাৰিখে। পদাৰ্থ বিজ্ঞান, একাউণ্টেঞ্চি, শিক্ষা বিষয়ৰ পৰীক্ষা হ'ব। মাৰ্চ মাহৰ 15 তাৰিখে আবেলিৰ ভাগত পৰীক্ষা হ'ব এডভান্স লেংগুৱেজ, আৰবিক, পাৰ্চিয়ান আৰু সংস্কৃতৰ পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে মাৰ্চ মাহৰ 17 তাৰিখে আবেলিৰ ভাগত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আৰু অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰপিছত মাৰ্চ মাহৰ 18 তাৰিখে আবেলি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে মাৰ্চ মাহৰ 19 তাৰিখে আবেলিৰ ভাগত জীৱ বিজ্ঞান, ইঞ্চুৰেঞ্চ আৰু ইতিহাসৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 20 তাৰিখে আবেলি ভাগত মিউজিক গ্ৰুপে এডভান্স সংস্কৃত আৰু শৈক্ষিক পেপাৰ পঞ্চমৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে উল্লেখ কৰিছে মাৰ্চ মাহৰ 22 তাৰিখে আবেলি পৰীক্ষা হ'ব তৰ্ক বিজ্ঞান আৰু দৰ্শন, বেংকিং, মনোবিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 25 তাৰিখে ৰাতিপুৱা মৰ্ণিং শিফ্টত গণিত আৰু আবেলিৰ ভাগত ফাইন আৰ্টছৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে উল্লেখ কৰিছে মাৰ্চ মাহৰ 26 তাৰিখে ৰাতিপুৱা মাল্টিমিডিয়া টেকন'লজি আৰু আবেলিৰ ভাগত ইকনমিক, জিঅ'গ্ৰাফি, মিউজিক গ্ৰুপ বি পৰীক্ষা হ'ব। মাৰ্চ মাহৰ 27 তাৰিখত পৰীক্ষা হ'ব কমাৰ্চিয়েল মেথমেটিক্সৰ পৰীক্ষা হ'ব, জিঅ'গ্ৰাফি, জিঅ'লজি আৰু শৈক্ষিক পেপাৰ পৰীক্ষা হ'ব। মাৰ্চ মাহৰ 30 তাৰিখে ৰাতিপুৱা ভাগত স্বদেশ অধ্যয়ন আৰু আবেলিৰ ভাগত IT ৰিটেইল ট্ৰেডাৰ্ছ পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে এপ্ৰিল মাহৰ আবেলি পৰীক্ষা হ'ব এন্থ্ৰপলজি পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে তাৰপিছত ছ'চিঅ'লজি পৰীক্ষা হ'ব, চেলছমেন শ্বপিঙৰ পৰীক্ষা হ'ব। এপ্ৰিল মাহৰ 3 তাৰিখে ৰাতিপুৱা পৰীক্ষা হ'ব ষ্টেটিষ্টিকৰ আৰু আবেলি ভাগত বায়'টেকন'লজি পৰীক্ষা হ'ব। তাৰপিছত মিউজিক গ্ৰুপ চিৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এপ্ৰিল মাহৰ 5 তাৰিখে আবেলি কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন। এপ্ৰিল মাহৰ 6 তাৰিখে হোম ছায়েন্সৰ পৰীক্ষা হ'ব। যদি আৰু কিবা নতুন আপডেট আহে অতি সোনকালেই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।